তেজ ৰঙা বৰষুণ কেৰেলা। কেতিয়াবা প্ৰকৃতিয়ে এনে এক অনন্য ৰূপ দেখুৱাই দিয়ে যিটো সাধাৰণ মানুহ আনকি ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও বুজিব নোৱাৰে। 2001 চনৰ 25 জুলাইৰ পৰা 23 ছেপ্টেম্বৰলৈকে দক্ষিণ ভাৰতৰ কেৰেলা ৰাজ্যত বিচ্ছিন্নভাৱে ৰঙা বৰষুণ পৰিছিল। তেজবৰণীয়া বৰষুণ দেখি কেৰেলাবাসী স্তম্ভিত হৈ পৰিছিল। পশ্চিম ঘাটৰ চহকী প্ৰাকৃতিক মহিমা থকা ঠাইৰ বাহিৰেও এটা বিশাল বন সংৰক্ষিত বনাঞ্চল, প্ৰলোভনমূলক উপকূলীয় ইডুক্কি বা ৰঙা অঞ্চল ভাৰতৰ অন্যতম ৰহস্যময় স্থান হিচাপেও বিখ্যাত। ইডুক্কিত ৰঙা ৰঙৰ বৰষুণ প্ৰথমবাৰৰ বাবে 2001 চনৰ 25 জুলাইত পৰিছিল আৰু 2 মাহ ধৰি বিচ্ছিন্নভাৱে হৈছিল। এই তেজৰঙা বৰষুণ স্থানীয় লোকে সংগ্ৰহ কৰিলে পৰিষ্কাৰ পানীলৈ পৰিণত হয় আৰু তলত ৰঙা কণাবোৰ থিতাপি লৈছিল। 2001 চনত কেৰেলাৰ 2খন জিলা কোট্টায়াম আৰু ইডুক্কিত এই বৰষুণ হৈছিল। সেইদিনা হঠাতে অতি প্ৰবল বতাহ বলিবলৈ ধৰিলে। হঠাতে বজ্ৰপাতৰ ডাৱৰৰ সৈতে প্ৰচণ্ড বৰষুণ দিবলৈ ধৰিলে। কিন্তু বৰষুণৰ পানীৰ ৰং দেখি কেৰেলাৰ জনসাধাৰণৰ চকু কপালত উঠিল। আচলতে পানীৰ ৰং তেজৰ দৰে ৰঙা আছিল আৰু আচৰিত কথাটো হ'ল এই বৰষুণৰ ৰঙা ৰঙৰ পানীয়েও কাপোৰত তেজৰ দৰে দাগ পেলাই দিছিল। এই ৰঙা বৰষুণৰ কাৰণ জানিবলৈ 2001 চনত বৰষুণৰ পানীৰ নমুনা চেণ্টাৰ ফৰ আৰ্থ ছায়েন্স ষ্টাডিজলৈ প্ৰেৰণ কৰা হৈছিল। এই ক্ষেত্ৰত CESSA বিশ্বাস কৰিছিল যে এটা উল্কাপিণ্ডৰ বিস্ফোৰণৰ বাবে এনেধৰণে ৰঙা বৰষুণ দিছিল। কিন্তু পিছলৈ এই তত্ত্বটো ভুল বুলি প্ৰমাণিত হয় আৰু এই বৰষুণৰ পিছত পানীৰ নমুনা ট্ৰপিকেল বটানিকেল গাৰ্ডেন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হয়। তাত মাইক্ৰস্কোপিক পৰীক্ষা কৰি দেখা গ'ল যে বৰষুণৰ ৰঙা ৰঙৰ কাৰণটো হৈছে এক প্ৰকাৰৰ শেলাই। এই শেলাই বাকী থকা শৈবাল আৰু বেক্টেৰিয়াৰ বাবে এই বৰষুণৰ পানী ৰঙা পৰি গৈছে। কিন্তু কেৰেলাৰ ডাৱৰত এই বেক্টেৰিয়াবোৰ কেনেকৈ উপনীত হ'ল সেয়া আজিও ৰহস্যৰ বিষয় হৈ আছে। তত্ত্ববিজ্ঞানীসকলে বহু বিশ্লেষণ আৰু বিতৰ্কৰ অন্তত এই সংঘটনৰ এটা ব্যাখ্যা শূন্য কৰি তুলিছে। তেওঁলোকে কয় যে ৰঙা কণাবোৰ অঞ্চলটোত স্থানীয়ভাৱে বৃদ্ধি পোৱা শেলাইৰ বায়ুত থকা বীজাণু। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।